কালি APSC CCA প্ৰিলিমছৰ ৰিজাল্ট ঘোষণা কৰা হ'ল আৰু কেৰিয়াৰ ক্লাছৰ খুবেই এটা ভাল ৰিজাল্ট 100ৰো অধিক ষ্টুডেণ্টছে আমাৰ এই পৰ্যায়টো ক্লিয়াৰ কৰিছে এতিয়া আহি পৰিলে মেইনছৰ পাল মেইনছ মানে মূল পৰীক্ষা হৈছে 1500 মাৰ্কছৰ পৰীক্ষা য'ত আপোনালোকে 6খন 250 মাৰ্কছৰ 6খন পেপাৰ আপোনালোকে দিব লাগিব য'ত আপোনালোকে বিস্তৃতকৈ এনসাৰ্ছ বা উত্তৰসমূহ লিখিব লাগিব তাৰ লগতে আপোনালোকে এখন এছে পেপাৰো লিখিব লাগিব আৰু এই মেইনছ পৰ্যায়টো হৈছে APSC আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্যায় কিয়নো ইন্টাৰভিউত কেৱল 180 মাৰ্কছৰ হে পৰীক্ষা হয় ইন্টাৰভিউত আপোনালোকে যদি ভালদৰে প্ৰিপাৰেচন কৰে আপোনালোকে ভাল মাৰ্কছ পাই যাব কিন্তু আপোনালোকৰ কোনটো ৰেংক আপোনালোকে পাব কোনটো চাকৰি আপোনালোকে পাব আপোনালোকৰ নিৰ্ধাৰিত হয় মেইনছৰ মাৰ্কছত সেইবাবে মেইনছটো আপোনালোকে সহজে ল'ব নোৱাৰে এতিয়া দুগুণ কষ্ট আপোনালোকে কৰিব লাগিব তাৰ বাবে কেৰিয়াৰ ক্লাছে আপোনালোকৰ বাবে লৈ আহিছে মেইন স্পেসিফিক কোৰ্স য'ত আপোনালোকে এথিক্স ইন্টাৰনেল সিকিউৰিটি গভৰ্নেন্স সোসাইটি ইত্যাদি ধৰণৰ সাবজেক্টস সমূহ আপোনালোকে আমাৰ কোৰ্সৰ জৰিয়তে আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰিব তাৰ লগতে আমাৰ টেষ্ট সিৰিজ আৰু এনসাৰ ৰাইটিং কোৰ্স এই আৰ্হি পৰীক্ষাৰ দ্বাৰা আপোনালোকে নিজৰ ক্ষমতা নিৰ্ধাৰণ কৰিব পাৰিব চাব পাৰিব নিৰীক্ষণ কৰিব পাৰিব হেতু খুবেই বেছি গুৰুত্বপূৰ্ণ কিয়নো যদি আপোনালোকে আৰ্হি পৰীক্ষা নিদিয়ে তেতিয়া আসল পৰীক্ষাত গৈ আপোনালোকে বহুখিনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় সেইবাবে পলম নকৰি আমাৰ মেইনছৰ কোৰ্স বা আপোনালোকে যদি এনসাৰ ৰাইটিং কোৰ্সত জয়েন কৰিব বিচাৰিছে আমাৰ অফিচিয়েল নম্বৰ 6003370066 ত যোগাযোগ কৰক ধন্যবাদ